নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে প্ৰজাপত্য বিবাহ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। প্ৰজাপত্য বিবাহৰ বিষয়ে আপোনালোকক সম্পূৰ্ণ বিৱৰণ এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। আপোনালোকে এই বিবাহৰ সম্পূৰ্ণ বিৱৰণ এই ভিডিঅ'টোৰ জৰিয়তেই পাব আৰু আপোনালোকে নজনা কথা এটা গম পাব। মনুস্মৃতিত মুঠ 8 প্ৰকাৰৰ বিবাহৰ বৰ্ণনা আছে, যাৰ ভিতৰত বৰ্ম বিবাহক সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। বৰ্ম বিবাহৰ পিছতেই হৈছে প্ৰজাপত্য বিবাহ, যি বিবাহ বৰ্ম বিবাহৰ এক প্ৰকাৰ। ইয়াৰ কেৱল কিছুমান নিয়ম সলনি হয়। অৱশ্যে ইয়াক বৰ্ম বিবাহৰ এক সংকীৰ্ণ ৰূপ হিচাপে গণ্য কৰা হয়। আজি আপোনালোকক এই ভিডিঅ'টোত প্ৰজাপত্য বিবাহৰ বিষয়ে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। প্ৰজাপত্য বিবাহৰ বিশেষ তথ্যসমূহ আপোনালোকে জানি লওক। প্ৰজাপত্য বিবাহ কি? আজিৰ সময়ত যাক বাল্য বিবাহ বুলি কোৱা হয়, সেইটো হৈছে সেই একেই প্ৰজাপত্য বিবাহ। বৰ্ম বিবাহত ব্ৰহ্মচৰ্য আশ্ৰমত বয়স সম্পূৰ্ণ হোৱাৰ পিছত ছোৱালী আৰু পুৰুষ দুয়োৰে সন্মতি বিবাহ পাশত আবদ্ধ হয়। আনহাতে প্ৰজাপত্য বিবাহত দুয়ো তেওঁলোকৰ অনুমতি অবিহনে কম বয়সতে বিবাহ পাশত আবদ্ধ কৰোৱা হয়। ইয়াত কন্যাৰ পিতৃয়ে তেওঁৰ জীয়েকক দৰাৰ ঘৰত গতাই নিদিয়ে, কিন্তু দৰাৰ দেউতাকক হস্তান্তৰ কৰে। আনহাতে বৰ্ম বিবাহত ছোৱালীজনীৰ পিতৃয়ে কেৱল দৰাৰ হাততহে তেওঁৰ জীয়েকক হস্তান্তৰ কৰে। এতিয়া আহোঁ প্ৰজাপত্য বিবাহ কেনেধৰণৰ অৰ্থাৎ কেনেদৰে কৰা হয়। মাত্ৰ কেইটামান বস্তুৰ বাহিৰে ইয়াৰ সকলো নিয়ম বৰ্ম বিবাহৰ দৰে একে। বৰ্ম বিবাহত কইনাৰ কাষৰ মানুহে ছোৱালীজনী ঘৰলৈ যায় আৰু সম্পৰ্কটো নিশ্চিত কৰে। আনহাতে প্ৰজাপত্য বিবাহত ছোৱালীজনীৰ দেউতাক আৰু ছোৱালীজনীৰ ফালৰ আন আত্মীয়সকলে তাইৰ বাবে উপযুক্ত দৰা বিচাৰে। যেতিয়া তেওঁলোকে উপযুক্ত দৰা হিচাপে বিচাৰি পায়, তেতিয়া তেওঁলোকে দৰাৰ কাষত বিবাহৰ প্ৰস্তাৱ দিয়ে। দৰাৰ সন্মতি পোৱাৰ পিছত দুয়োৰে মাজত বিবাহ নিশ্চিত হয় বুলি বিবেচনা কৰা হয়। সেই ক্ষেত্ৰত ছোৱালীজনীৰ সন্মতিৰ কোনো প্ৰয়োজন নাই, কাৰণ তাই বয়সতো সৰু। ইয়াৰ পিছত সকলো নিয়ম আৰু বিবাহ পদ্ধতি বৰ্ম বিবাহৰ দৰেই। এতিয়া প্ৰজাপত্য বিবাহৰ নিয়মসমূহৰ বিষয়ে। 1 নম্বৰত, ইয়াত ছোৱালীজনীৰ অনুমতি লোৱা কোনো প্ৰয়োজন নাই। 2 নম্বৰ, কন্যাদানৰ উপৰিও যিকোনো প্ৰকাৰৰ ধন বা বস্তুৰ লেনদেন সম্পূৰ্ণৰূপে নিষিদ্ধ। 3 নম্বৰ, এটা মুখ্য নিয়ম হ'ল যে তাইৰ পিতৃৰ ফালৰ পৰা 5 প্ৰজন্ম আৰু মাতৃৰ ফালৰ পৰা 3 প্ৰজন্মৰ মাজত বিবাহ নিষিদ্ধ কৰা হয়। 4 নম্বৰ, দৰা আৰু দুই পক্ষৰ মাজত কোনো ভুল কাম আদিত লিপ্ত হোৱা উচিত নহয়। আৰু 5 নম্বৰ নীতি হৈছে ছোৱালীজনীৰ দেউতাকে তেওঁৰ জীয়েকক দৰাৰ হাতত গতাই নিদিয়ে, কিন্তু তাইক দৰাৰ দেউতাকৰ হাতত গতাই দিয়ে। এয়া আছিলে প্ৰজাপত্য বিবাহৰ সম্পূৰ্ণ নিয়ম। আপোনালোকে নিশ্চয় এই প্ৰজাপত্য বিবাহৰ সম্পূৰ্ণ বিৱৰণ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাইছে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।